জল্পনা কল্পনাৰ ওৰ পেলাই আজি গেৰুৱা বসন পিন্ধিলে চাহজনগতি ছাত্ৰ সন্থাৰ সদ্যপ্ৰাক্তন সভাপতি ধীৰাজ গোৱালাই। ধীৰাজ গোৱালা বিজেপিত যোগদান। গেৰুৱা বসন পিন্ধিলে সদ্য কংগ্ৰেছ ত্যাগী নেতা তথা প্ৰদেশ কংগ্ৰেছৰ সামাজিক মাধ্যম কোষৰ প্ৰাক্তন অধ্যক্ষ প্ৰফুল্ল কুমাৰ দাসে। ইয়াৰ লগতে ৰাইজৰ দল কৃষক মুক্তিকে ধৰি কেইবাটাও দল সংগঠনৰ শতাধিক নেতাকৰ্মীয়ে যোগদান কৰে বিজেপিত। সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ প্ৰাক্তন সভাপতি দীপক দেও আজি যোগদান কৰে বিজেপি। ৰাজ্য বিজেপি সভাপতি দিলীপ শইকীয়া, মন্ত্ৰী পীযুষ হাজৰিকাৰ উপস্থিত অনুষ্ঠিত হয় এই যোগদান কাৰ্যসূচী। আজি 5 শতাধিক সমৰ্থকসহ বিজেপিত যোগদান কৰিবলৈ তিতাবৰৰ পৰা গুৱাহাটীলৈ ৰাওনা হৈছিল ধীৰাজ গোৱালা। প্ৰাক্তন ছাত্ৰ নেতাগৰাকীৰ বহু সমৰ্থকেও আজি যোগদান কৰে বিজেপি। 2024 বিধানসভা নিৰ্বাচনত তিতাবৰ সমষ্টিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী ধীৰাজ গোৱালাক লৈ ৰাজ্যৰ ৰাজনীতিত এতিয়া চৰ্চা চলিছে। বিজেপিত যোগদান কৰি হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ প্ৰশংসাত পঞ্চমুখ ধীৰাজ গোৱালা। 2024 অসমৰ চাহ বাগিচা অঞ্চলত বিজেপিৰ বাদে অন্য কথা নাহেই বুলি মন্তব্য ধীৰাজ গোৱালাৰ। ইফালে গেৰুৱা বসন পিন্ধি কংগ্ৰেছক তীব্ৰ সমালোচনা প্ৰফুল্ল দাসৰ। কংগ্ৰেছ এতিয়া দল হৈ থকা নাই, গৌৰৱ গগৈ ফ্ৰেণ্ড ক্লাবত হেনো পৰিণত হৈছে। গৌৰৱ গগৈ মিয়া প্ৰীতি চলাই আছে বুলি অভিযোগ সদ্য কংগ্ৰেছ ত্যাগী নেতাজনৰ। যিগৰাকী নেতাই অসমীয়া ভালকৈ ক'ব নাজানে তেওঁ কি দল চলাব বুলি মন্তব্য প্ৰফুল্ল দাসৰ। কোনো স্বাভিমানী অসমীয়া কংগ্ৰেছত থাকিব নোৱাৰে বুলিও প্ৰফুল্ল দাসৰ মন্তব্য। এতিয়া নিশ্চিতভাৱে ভাৰতীয় জনতা পাৰ্টিৰ লগত থাকি অকল চাহ জনগোষ্ঠী বুলি নহয় আৰু সামাজিকভাৱে সকলোৰে লগত থাকিম এতিয়াৰ পৰাই। জনগোষ্ঠীটোৰ লগতে সামাজিকভাৱে অসমৰ ক্ষেত্ৰত দলটোৱে যিবিলাক কাম কৰি আছে, যিসমূহ কামক লৈ আচলতে আমি বৰ্তমান মুহূৰ্তত একক অনন্য আৰু বিকল্পহীন ৰাজনৈতিক দল বুলি অনুভৱ কৰিছোঁ ভাৰতীয় জনতা পাৰ্টিক। তাৰ কোনো বিকল্প নাই সঁচা অৰ্থত ক'বলৈ গ'লে, কাৰণ আমি অসমীয়া জাতিটো সুৰক্ষিত ভৱিষ্যত বিচাৰোঁ। সকলো জাতি জনগোষ্ঠীৰ সম উন্নয়ন আৰু বিকাশ সেইটো আমি কামনা কৰোঁ। আগতে আচলতে বৈষম্য আছিলে, আমিয়ে বহু পিছ পৰি আছিলোঁ। চাহ জনগোষ্ঠী সমাজখনে সাংঘাতিক বৈষম্যৰ শিকাৰ হৈ আছিলোঁ। আমি চৰকাৰী চাকৰি আমি পাবলৈ সক্ষম নাছিলোঁ, আমি ভূমিহীন হৈ আছিলোঁ। আৰু আমি যাৰ কাৰণে আজিৰ পৰা ভাৰতীয় জনতা পাৰ্টি দলৰ এগৰাকী কৰ্মী হিচাপে দলৰ যিসমূহ নীতি আদৰ্শ সেই আদৰ্শক লগত লৈ আৰু ইমান দিনে আশা কৰিছোঁ যেতিয়া সংগঠনত থকাৰ যি দায়বদ্ধতা উইথ ৰেছপনচিবিলিটিয়ে দলত যোগদান কৰিছোঁ। নিজৰ দায়বদ্ধতা সদায় থাকিব, ৰাইজৰ প্ৰতি নিজৰ মানুহখিনিৰ প্ৰতি দায়বদ্ধতা সদায় লগত ৰাখি কাম কৰি যাম। কংগ্ৰেছে প্ৰায় 60টা বছৰ বাগিচাত হাইস্কুল হ'বলৈ দিয়া নাছিলে, মাটিৰ পতা দিয়াটোতো দূৰৰ কথা। গতিকে এই ধৰণৰ যেতিয়া এটা সাহসী সিদ্ধান্ত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনে কৰিছে, তাৰপিছত আচলতে কংগ্ৰেছ দলটো চাহ বাগিচাত এক প্ৰকাৰ শূন্য বৰ্তমান সময়ত স্থিতি নাই। বৰ্তমান দলটোত এটা চাকৰ উদ্যোগৰ পৰিৱেশ এটা হৈছে, যাৰ কাৰণে মই বিকল্প চিন্তা কৰিবলৈ বাধ্য হৈছোঁ। এই ছাফকেশ্যনটো দলৰ মুৰব্বীৰ পৰাই আহিছে আৰু দলটোৰ অত্যাধিক যিটো মিয়া প্ৰীতি, অপ্ৰিয় হ'লেও সত্য যে দলটোৰ অত্যাধিক যিটো মিয়া প্ৰীতি সেইটো খুব আতংকিত কৰি তুলিছে।